এনি প্ৰিমিয়াৰ সন্ধিয়াৰ বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমাগত নিৰ্বাচনত কংগ্ৰেছ দলৰ মূল দাবী হ'ব স্বায়ত্তশাসিত ৰাজ্য দাবীটো। এই মন্তব্য ডিফু লোকসভাৰ কংগ্ৰেছ দলৰ পক্ষপিত প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ। জয়ৰাম ইংলেঙে কয় যে এতিয়া ৰাইজক মোদীৰ অচ্ছেদিন নালাগে, বিজেপিৰ অচ্ছেদিন নালাগে। এতিয়া ৰাইজ সৰ্বদিশতে সৰ্বহাৰা হৈ পৰিছে, অৰ্থনৈতিক কাঠামো ভাঙি পৰিছে আৰু কংগ্ৰেছ দলে এই ভাঙি পৰা অৰ্থনৈতিক কাঠামো পুনৰ গঢ়িবলৈ প্ৰচেষ্টা হাতত ল'ব। ইংলেঙে কয় তেওঁৰ দলে অনাগত দিনত কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ আগবাঢ়ি যাব। ভাৰতীয় সংবিধানে প্ৰদান কৰা সকলো সা সুবিধা তেওঁলোকক দিবলৈ তেওঁৰ দলে প্ৰচেষ্টা হাতত ল'ব। ইয়াৰ আগতে জয়ৰাম ইংলেঙে কাৰ্বি আংলং জিলা কংগ্ৰেছ দলৰ কাৰ্যালয়ত এক সভাতো ভাষণ দিয়ে। এই সভাত বিভিন্নজন কংগ্ৰেছ দলৰ জিলা নেতাৰ লগতে বিভিন্ন কৰ্মীয়ে অংশগ্ৰহণ কৰে। Rahul Gandhi ni भी commitment लेना पड़ने की লাডাখত এতিয়া চিফ আছিলে লাডাখ হিলছ কাউন্সিল ৰিকজিন স্পলবাৰ মোৰ বন্ধু, মাজে মাজে কথাও পাতো, এতিয়াও মোৰ যোগাযোগ আছে। ৰিকজিন স্পলবাৰে মোক ফোন এটা কৰিলে যে আমাৰ ইয়াৰ ৰাইজেও 6 শিডিউল লাগে বুলি দৰখাস্ত দিছিলোঁ, মেমৰেণ্ডাম দিছিলোঁ। অমিত শ্বাহে কি কৈ গ'ল জানে? আপোনালোকে 6 শিডিউল বাদ দি পেলাই বেলেগ কিবা বিচাৰক, উন্নয়নৰ বেলেগ বেলেগ বস্তু বিচাৰক। 6 শিডিউলটো আমি লাহে লাহে নাইকিয়া কৰিবলৈ গৈ আছোঁ, বেলেগ বস্তু বিচাৰক। এইটো কথা মানে আমাক বাৰু গৈ ভয় খুৱাই দিয়ে। itu masih sidul tak kepawe potong. Tapi ini AGP hut ke Hiten Goswami akhai ACT মন্ত্রী কিন্তু hut ke 6 sidul ke আপন কৰিছে। আপোনাক যথেষ্ট আদৰণি জনাইছে। আপুনি কি ইস্যু লৈ পেলাই আগবাঢ়িব এইবাৰ? ইস্যুটো বহুত আছে, তাৰ ভিতৰত আমি প্ৰায়ৰিটাইজ কৰিব লাগিব। 1 নম্বৰ কথাটো হৈছে কি আমাৰ আৰ্থ সামাজিক লগতে আমাৰ ৰাজনৈতিক কিছুমান ইস্যু আছে। এই ৰাজনৈতিক ইস্যুটো হৈছে কি আৰ্টিকল 244A প্ৰাক্তন আমাৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে যিটো মানে কমিটমেণ্ট দি থৈ গৈছে, আৰ্টিকল 244A 1969 যিটো মানে অংগীকাৰ কৰি থৈ গৈছে, এইটো ইমপ্লিমেণ্ট কৰাটো ৰাহুলজীয়ে ইতিমধ্যে তেওঁ বক্তব্য আগবঢ়াইছে। এতিয়া আমাৰ চৰকাৰ আহিলে, কংগ্ৰেছ যদি কেন্দ্ৰত চৰকাৰ গঠন হয় বা আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট গঠন হয়, তেতিয়া আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰিব। আৰু এইটো আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰাটো অসমৰ ভৌগোলিক পৰিৱেশ একে থাকিব, তাত কোনো পৰিৱৰ্তন নহয়, ষ্টেট উইদিন ষ্টেট। তাৰপিছতে 2 নম্বৰতে আছে দুৰ্নীতি ভ্ৰষ্টাচাৰকে আদি কৰি যিমানখিনি মানে এই দোকানীৰ পৰা আৰম্ভ, ট্ৰেডাৰ্ছ পৰা আৰম্ভ কৰি খেতিয়ক গাঁৱলীয়া চহৰত থকা যিমান লোকসকল মানে এতিয়া ভুক্তভোগী, তেওঁলোক মানে বহুত কষ্ট ভোগ কৰি আছে। গতিকে তেওঁলোকে ক'বলৈ লৈছে যে আচ্ছেদিন মোদী যিটো কৈছে, সেই আচ্ছেদিন আমাক নালাগে, আমাক আগৰ যিটো দিনটো আমাক ঘূৰাই দিয়ক। গতিকে মানুহৰ বডি লেংগুৱেজে হওক, তেওঁলোকৰ বক্তব্যতে হওক, তেওঁলোকৰ মানে যিমান চিন্তাধাৰা চব এতিয়া পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তনটো আমি সুনিশ্চিত কৰিম। আৰু ইয়াত যিমান আমাৰ সমস্যা আৰু অন্যান্য আছে, আমাৰ ইয়াত জনজীৱনৰ লগতে সম্পত্তি যাতে ৰক্ষণাবেক্ষণ হয় আৰু সকলোৱে যাতে শান্তিৰে বসবাস কৰিব পাৰে, সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক সংবিধান মতে প্ৰদত্ত নীতি নিয়ম মতে আমি যাতে জীয়াই থাকিব পাৰোঁ, তাৰ ব্যৱস্থা আমি সুনিশ্চিত কৰিম। আৰু আমাৰ এই ডিফুত মেডিকেল কলেজ হ'ল, কিন্তু গুৱাহাটী কি বুলি কয় আমাৰ যিটো ইউনিভাৰ্চিটি কেম্পাছটো আছে, এইটো আগতে মই ইনিচিয়েটিভ লৈছিলোঁ। এই ইউনিভাৰ্চিটিটো ফুল ফেজড ইউনিভাৰ্চিটি হ'ব লাগে, তাৰ ব্যৱস্থা আমি হাতত ল'ম। আপোনাৰ কাৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছে? বিগ ফাইট আপোনাৰ কাৰ সৈতে হ'ব? বিগ ফাইট বুলি নহয়, শত্ৰুক সদায় মানে আমাতকৈ শক্তিশালী আমি জ্ঞান কৰিব লাগিব, সেইমতে আগবাঢ়িব লাগিব। এতিয়া 2nd পজিশ্যন বিজেপি থাকিব। আৰু জে কাঠাৰে আপোনালোকৰ সৈতে মিত্ৰতাত আছিলে? নাই, আমাৰ লগত নাই, AJP লগত আছে তেওঁলোকৰ।
আচ্ছা তেওঁ কিবা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে নেকি? নাই তেনেকৈ নহয়। এটা জাতি এটা জনগোষ্ঠী লৈ পেলাই ৰাজনীতি কৰিব নোৱাৰে। মাল্টিপল ৰাজনীতি, মাল্টিপল পাৰ্টি, মাল্টিপল জনগোষ্ঠী ইয়াত আছে। সকলোকে লৈ পেলাই আমি সমানে আগবাঢ়িব বিচাৰিছোঁ। মই ভাবোঁ সেইটোৱে বেছি মানে এই সময়ত দৰকাৰ। এবাৰ তাৰমানে ডিফু সমষ্টি কংগ্ৰেছে দখল কৰিব। কিমান শতাংশ নিশ্চিত বুলি ভাবিছে? শতাংশ আমি 48% বা 48ৰ পৰা 52% আমি ভোট পাম আশা ৰাখিছোঁ।